বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী এই বছৰ সদৌ টাইম ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সহযোগত চিলাপথাৰবাসী ৰাইজৰ আতিথ্যত চিলাপথাৰ মাজগাঁও ৰাস মন্দিৰ প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পুৱাৰ 7 বজাৰ পৰা আমাৰ চাফাই অভিযান, গছপুলি ৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আমি বীৰ বীৰাংগনাসকলক আমি মাল্যাৰ্পণেৰে তেওঁলোকক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম। আমাৰ লগে লগে পৰম্পৰাগত ৰীতি নীতিৰে আমি পূজা অনুষ্ঠিত কৰিম আৰু সমান্তৰালভাৱে আমি উঠি অহা প্ৰজন্মসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে আমি ভলীবল প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আৰু তাৰ পিছতে আমি সন্ধিয়ালৈ আমাৰ মুকলি সভা অনুষ্ঠিত কৰিম। মুকলি সভাত আমি আমন্ত্ৰণ কৰি আনিছোঁ মুখ্য অতিথি আমাৰ অসমৰ জনপ্ৰিয় ND24 চেনেলৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাদেৱ, লগতে আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ আমাৰ মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব, জনগোষ্ঠীয় জাতীয় সংগঠনৰ নেতৃবৃন্দসকল উপস্থিত থাকিব, সমাজৰ বিভিন্ন গণ্যমান্য শিক্ষাবিদসকল উপস্থিত থকাৰ লগতে আমি মুকলি সভাত লাচিত বৰফুকনৰ ওপৰত এটা তাৎপৰ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। আৰু ইয়াৰ পিছতে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ আধ্যাশ্ৰী উপাধ্যায়, তেখেতৰ আমি সম্বৰ্ধনা জনোৱাৰ লগে লগে তেখেতে নৃত্যানুষ্ঠান পৰিৱেশন কৰিব। আৰু তাৰ পাছতে আমাৰ ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হ'ব। আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ সোঁৱৰণিত আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত কৰিম। তাত আমাৰ জনপ্ৰিয় গায়িকা টাইপ ফক চঙৰ জ্যোতিমালা বৰগোহাঁই বেণ্ডে অংশগ্ৰহণ কৰিব আৰু এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই। গতিকে সকলো কাৰ্যসূচীৰে আমি সকলো অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আমি ফুৰাতাৰ ওচৰত জন্ম বিচাৰিছোঁ যাতে অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হয় আৰু সকলো সহযোগিতা আমি পুনৰবাৰ কামনা কৰি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিম। প্ৰস্তুতি ইতিমধ্যে তুংগত হৈছে। আমি ইতিমধ্যে কোৰ্টসমূহ ঠিক কৰিছোঁ, আমি প্ৰেক্ষাগৃহ ঠিক কৰিছোঁ, আমি ৰান্ধনীশাল ঠিক কৰিছোঁ। ইফালে আমি স্মৃতি তৰ্পণৰ কাৰণে আমি স্মৃতি তৰ্পণ থলী, পতাকা থলী, আমাৰ আদৰণি গেট এইসমূহ ইতিমধ্যে প্ৰস্তুতি হৈ আছে। গতিকে আৰু মাজত 2টা দিন, এই 2টা দিনত আমি সম্পূৰ্ণ প্ৰস্তুতি কৰিবলৈ আমি সাজু কৰি আছোঁ।